ফোনটো চলাই লওঁ দেই। আচলতে জুবিন দাই অসম চৰকাৰৰ পৰা এনেকে ধৰণে প্ৰতাৰণাৰ সন্মুখীন হ'ব বুলি আমি ভবা নাছিলো। মই ভাবো যে চৰকাৰে জুবিন দাক প্ৰতাৰণা কৰিলে। চৰকাৰে জুবিন দাক লৈ ৰাজনীতি কৰিলে আৰু চৰকাৰে জুবিন দাই যাতে ন্যায় পাব নোৱাৰে চাৰ্জশ্বিটৰ জৰিয়তে সেই ব্যৱস্থাকে কৰিলে আৰু সেই কথাটো কোৱাৰ কাৰণে এতিয়া মোৰ ওপৰতো চৰকাৰখন গৰজি উঠিছে। আপোনালোকে সকলোৱে জানে, আপোনালোকৰ হাতে হাতেও চাগে চাৰ্জশ্বিটখন আছে, মোৰ হাততো আছে, আপোনালোকৰ হাততো আছে। আমাৰ হাতত 305 পৃষ্ঠা জোৰাৰ চাৰ্জশ্বিটখন চবৰ হাততে আছে। আপোনালোকে চাব, আপোনালোকে পোৱা চাৰ্জশ্বিটখনতো চাগে আপোনালোকে একেই দেখিছে, একেখন চাৰ্জশ্বিট আমি সকলোৱে পাইছো আৰু চাৰ্জশ্বিটখন পাই আমি নিশ্চিত হৈছো যে এই চাৰ্জশ্বিটখনৰ দ্বাৰা কেতিয়াও এজন মানুহৰ, যিসকল হত্যাকাৰী, যিসকলে জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিলে, তেওঁলোকে কেতিয়াও শাস্তি নাপায়। এটা হত্যাকাণ্ডৰ, এনেকুৱা ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত হত্যাকাৰীক ধৰিবলৈ বা প্ৰকৃত দোষীক ধৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰধান বস্তুটো হ'ল আপোনাৰ য'ত ঘটনাটো ঘটিছে অৰ্থাৎ প্লেচ অফ অকাৰেন্সত গৈ অভিযুক্তসকলক লগত লৈ গৈ ঘটনাৰ চিনটো ৰিক্ৰিয়েট কৰা। মই বেছিক কথাটো সেইটোৱে কৈ আছো। আপোনালোকে নিশ্চয় দেখিছে যে অসমত যোৱা সময়খিনিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিদিনৰ পৰা আহিলে তেতিয়াৰ পৰা ঘটনাৰ ৰিক্ৰিয়েশ্যনৰ নামত কিমান ঘটনা ঘটিছে। মই এইবাৰ অসম বিধানসভাত এটা প্ৰশ্ন সুধিছিলো যে অভিযুক্তক ঘটনাৰ স্থলী দেখুৱাবলৈ নিওঁতে এতিয়ালৈকে কিমানজন মানুহক গুলীয়াই হত্যা কৰিলে। চৰকাৰে মোক উত্তৰ দিছে যে 80জন মানুহক গুলীয়াই হত্যা কৰিলে। মই সুধিছিলো যে চৰকাৰে এনেকৈ ঘটনাস্থলী দেখুৱাবলৈ নিওঁতে কিমানজন মানুহক গুলীয়ালে কিন্তু মৰা নাই, আঘাতপ্ৰাপ্ত হল। চৰকাৰে দেখুৱাইছে যে 226জন লোকক এনেকৈ ঘটনাস্থলীলৈ নিওঁতে 226জন মানুহক এনেকৈ আঘাতপ্ৰাপ্ত কৰিছে। 226 যোগ 80 কিমান হ'বগে? 306টা গোচৰত চৰকাৰে মানুহক গুলীয়াইছিলে, তাৰ ভিতৰত 80টা মানুহ মৰি গৈছে এনেকে ঘটনা দেখুৱাবলৈ যাওঁতে, আৰু যিবিলাক মানুহ মৰিছে সেইবিলাক সৰু সুৰা অভিযুক্ত, কোনোবা চোৰ, কোনোবা বাল্টি চোৰ, কোনোবা মাস্ক চোৰ, কোনোবা কাপোৰ চোৰ, কোনোবা মটৰচাইকেল চোৰ, কোনোবা চাইকেল চোৰ। এই চাইকেল চোৰ বা বাল্টি চোৰক, কাপোৰ চোৰ বা আপোনাৰ বিচনা চাদৰ চোৰক অসম পুলিচে গুলীয়াই হত্যা কৰিছে ঘটনা দেখুৱাবলৈ গৈ, ঘটনাৰ স্থলী দেখুৱাবলৈ নি। আৰু আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ যিটো ঘটনা, আমাৰ জুবিন দাৰ মৃত্যু,
সেই ঘটনাটোত ঘটনাস্থলীলৈ এতিয়ালৈকে আইও যোৱা নাই, CIও যোৱা নাই, আৰু এতিয়ালৈকে ঘটনাস্থলীলৈ অভিযুক্তসকলক লৈ গৈ এতিয়ালৈকে তেওঁলোকক যিটো ক্ৰিমিনেল যিটো চিন, সেই চিনটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, সেইটো কৰা নাই। মই চাৰ্জশ্বিটখনৰ সেই বস্তুটোকে দেখুৱাই দিছিলো যে চাওক, আমি চাৰ্জশ্বিটখনত ক'তো তেনেকুৱা ধৰণৰ ঘটনাৰ চিন ৰিক্ৰিয়েট কৰা ক'তো দেখা নাই। সেইটো কথা কোৱাৰ কাৰণে আজি মোৰ ওপৰত গোচৰ তৰা হৈছে। মই দ্বিতীয়তে কৈছিলো, বাৰম্বাৰ কৈছিলো যে নগৈ গড়গাঁৱৰ বাতৰি দিলে কেতিয়াও এটা ক্ৰিমিনেল মাৰ্ডাৰ কেছৰ কেতিয়াও প্ৰকৃত দোষীয়ে শাস্তি ভোগ নকৰে। সেই কথাটো কোৱাটো মোৰ কাৰণে জগৰ হ'ল। মই বাৰম্বাৰ কৈছিলো যে যদিহে সঁচাকে জুবিনদাৰ মৃত্যুৰ তদন্ত কৰিব লাগে, তেতিয়াহ'লে আমাৰ পুলিচে গৈ, আমাৰ আইও এবাৰ গ'ল, এমাহৰ পাছত গ'ল, কিন্তু আইও যোৱা নাই, CIও যোৱা নাই। দুজন পুলিচ অফিচাৰ গৈছে SITৰ, কিন্তু CIO বা আইও যোৱা নাই। তেওঁলোকে গৈ সেই ঠাইৰ পৰা কি কৰিব লাগিছিলে? ষ্টেটমেণ্ট সংগ্ৰহ কৰিব লাগিছিল। সেইটো লিখি থোৱাই আছে। আপোনালোকে বিদেশলৈ 112 নম্বৰ ছেকশ্যনৰ অধীনত BNSSৰ যদি কোৰ্টৰ জৰিয়তে এখন কাগজ পঠিয়ায়, তেতিয়াহ'লে তেওঁলোকৰ পুলিচৰ সন্মুখত, ছিংগাপুৰৰ পুলিচৰ সন্মুখত আমাৰ পুলিচে ষ্টেটমেণ্ট ল'ব পাৰে। 112 নম্বৰ অনুচ্ছেদ ছেকশ্যনতে দেখুৱাই দিছে যে তালৈ গ'লে তাৰ পৰা যিবিলাক দৰকাৰী এভিডেন্স মানে প্ৰমাণ, দৰকাৰী প্ৰমাণবিলাক তাৰ পৰা লৈ আহিব পাৰে, আৰু সেইবিলাক দিবলৈ ছিংগাপুৰ চৰকাৰ MLATৰ অধীনত বাধ্য। 112 ছেকশ্যন তাতে লিখি থোৱা আছে যে ডকুমেন্টছ মানে কি? ধৰক জুবিনদাই যিখন ইয়াতত উঠিছিলে, সেই ইয়াতখনত উঠিবৰ কাৰণে টিকেটৰ দৰকাৰ হৈছে। সেই ইয়াতখনত আপোনাৰ হেৰি কৰিবলগীয়া হৈছে, সেই ইয়াতখনত আপোনাৰ যে যিটো আপোনাৰ ফ্ৰী ডাইভিং কৰোঁতে যিখন ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছে, সেই ফৰ্মখন যদি লৈ নাহে, তেতিয়াহ'লে কেতিয়াও সেই অভিযুক্তজন কেনেকে মানে তেওঁক হত্যা কৰা হ'ল, তেওঁক কেনেকে মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল, সেইটো প্ৰমাণিত নহয়।